ফ্ৰেণ্ডছ, আমি সকলোৱে জানো যে ৰেচন কাৰ্ডৰ যি চাউল আমি পাওঁ মাহত 1ৰ পৰা 10লৈকে দিয়া হয় বুলি কোৱা জানো আমি। আৰু ইয়াৰে ৰেচন কাৰ্ডৰে কিছুমান আপডেট আহিছে, কি আপডেট আহিছে আৰু কোনে দিছে আমি এইবোৰ আজি জানিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন আমি চাওঁ। ইয়াতে কিছুমান ৰেচন কাৰ্ডৰ সেৱা দিন আমি জানো 1ৰ পৰা 10লৈকে দিয়া হয়। আৰু অক্টোবৰ মান্থৰ 1ৰ পৰা 10 অক্টোবৰ 2025 চনৰ ইতিমধ্যে আৰম্ভ হৈ গৈছে। এতিয়াৰ পৰা আপোনালোকে চাউল আনিব যাব পাৰিব। এতিয়া কথাটো হৈছে যে কি আপডেট আহিছে। আপডেটটো হৈছে যে ইয়াতে আপোনালোকে চাব পাৰে এই সময়ৰ ভিতৰতে এতিয়াও eKYC প্ৰমাণীকৰণ সম্পন্ন কৰিবলৈ বাকী থকা সকলো হিতাধিকাৰীকে eKYC প্ৰমাণীকৰণ সম্পন্ন কৰিবলৈ অনুৰোধ জনোৱা হ'ল। ইয়াতে কোৱা হৈছে যে যোনসকল eKYC কৰা নাছিলে এতিয়ালৈকে সেইসকলক অনুৰোধ কৰি কোৱা হৈছে যে eKYC আপডেট কৰিবলৈ কৈছে বা eKYC কৰি ল'ব কোৱা হৈছে, যাতে সকলোৱে এই অন্ন সেৱা দিনত চাউলবোৰ পায় আৰু নিজৰ নিজৰ নাম আৰু এইবোৰ থাকিলেহে চাউল পাব পাৰিব। সেইকাৰণে eKYC সমূহ কৰি ল'ব দিছে চৰকাৰে। আৰু এই আপডেটটো দিছে ৰণোজ পেগু ছাৰে। সেইকাৰণে আপোনালোকে যদি eKYC কৰা নাছিলে তেতিয়াহ'লে কৰি ল'ব বুলি আমি অনুৰোধ জনোৱা হৈছে ৰণোজ পেগু ছাৰৰ পৰা। এইখিনিয়ে আপডেট আহিছিলে। যদি আপোনালোকে eKYC কৰা নাই তেতিয়াহ'লে কৰি ল'ব বুলি কোৱা হৈছে। এইখিনিয়ে, ধন্যবাদ জনাইছোঁ।